মুখামুখিলৈ স্বাগতম মই দীক্ষিত শৰ্মা মুখামুখিৰ অনুষ্ঠানত ইতিমধ্যে আপোনালোকে কেইবাজনো অতিথি মোক দেখা পালে এই অনুষ্ঠানত ইতিমধ্যে আপোনালোকে ৰাজনীতি জগতৰ পৰা আৰম্ভ কৰি কলা সংস্কৃতিৰ জগতৰ পৰা আৰম্ভ কৰি বিভিন্নজন অতিথি এই অনুষ্ঠানলৈ আহিলে আৰু বিশেষকৈ মই যদি বিটিসিৰ ক্ষেত্ৰত কওঁ ইতিমধ্যে বিটিসি প্ৰধান প্ৰমোদ বড়ো বিটিসিৰ কেইবাজনো নেতা এই অনুষ্ঠানলৈ আহিলে আৰু আজি এজন বিশেষ ব্যক্তি মোৰ লগত আছে সেই ব্যক্তিজন হল এনেকুৱা এজন ব্যক্তি যাৰ এটা বাইট শুনিবৰ কাৰণে মানুহ অধীৰ অপেক্ষাৰে বাট চাই থাকে মিডিয়াত তেওঁ কেতিয়া কথা ক'ব তাৰ বাবে মানুহ ৰৈ থাকে আৰু কি কয় দেখাৰ লগে লগে টিভি স্ক্ৰিনৰ সন্মুখত বা মোবাইলটোৰ সন্মুখত সেই মানুহজনৰ কথা শুনিবলৈ ৰৈ যায় সুদীৰ্ঘ সময় তেওঁ বিটিসিৰ দায়িত্বত থাকিলে বিগত 5 বছৰ তেওঁৰ বিটিসিত আছিল যদিও তেওঁৰ ৰোলটো কিছু বেলেগ ধৰণৰ হ'ল আৰু এতিয়া যেটো বিটিসি পৰিষদীয় নিৰ্বাচনৰ সম্পূৰ্ণৰূপে এতিয়া প্ৰচাৰ অভিযান তুংগত উঠিছে সেই ব্যক্তিজন মোৰ লগত এই মুহূৰ্তত এই মুখামুখি অনুষ্ঠানত আছে মোৰ লগত আছে বিপিএফ প্ৰধান আৰু বিটিসিৰ প্ৰাক্তন প্ৰধান হাগ্ৰামা মহিলাৰী স্বাগতম এই অনুষ্ঠানলৈ আপুনি আহিলে মই ইতিমধ্যে আপোনালোকক ক'লো যে এই অনুষ্ঠানত কেইবাজনো লোক আহিলে কলা সংস্কৃতিৰ মোৰ মুখামুখি অনুষ্ঠানত আহিলে আৰু বিটিসিৰ ক্ষেত্ৰত যদি মই ইতিমধ্যে কওঁ বড়ো ভূমিৰ লগত জড়িত থকা প্ৰমোদ বড়ো তাৰ পাছত নৱশৰণীয়া আৰু বিধানসভাৰ অধ্যক্ষ এই তিনিজন এই মুহূৰ্তলৈকে আহিলে আৰু মই আমাৰ দৰ্শকে কৈ আছিল যে কেতিয়া হাগ্ৰামা মহিলাৰী আহিব আৰু আজি আপুনি আহিলে কি ক'ব প্ৰথমে ময়ো স্বাগতম জনাইছো আপোনালোকৰ এই নিউজ নেশ্যনত কিছু কথা ক'বলৈ পাই ৰাইজৰ হৈ আজিৰ দিনত বিটিসিত কি হৈ আছে হোৱা নাই এই কথাবিলাক আপোনাৰ চেনেলৰ থ্ৰুদি কিছু কথা জনাবলৈ সক্ষম হ'ম বুলি মই আজি অনুভৱ কৰিছো আৰু মোৰ খুব ভাল লাগিছে আপোনালোকে যে মোক এই অনুষ্ঠানত মাতিছে খুব ভাল লাগিছে আপনি যি ক'ব ইয়াৰ উত্তৰ মই দিব কাৰণে মানে মোৰ এই অনুষ্ঠানটোৰ এটা অনুৰোধ থাকে এটা পৰম্পৰা আছে সেই পৰম্পৰাটো মই আপোনাৰ ওচৰত ৰাখিব বিচাৰিম যে আপুনি স্পষ্টতাৰে কয় কিন্তু যিমান পাৰে সিমান আজি স্পষ্টতাৰে ক'ব তাৰ লগত মই এড অন কৰিব বিচাৰিছো যে হাগ্ৰামা মহিলাৰী ইমান দিন যিমান স্পষ্টতাৰে কৈছিল আজি 10 বা 20% বেছি স্পষ্টতাৰে যাতে কয় আপোনাৰ কিবা আপত্তি আছে নেকি একো আপত্তি নাই যি ক'ব লাগে ক'ব বাস ঠিক আছে মই আৰম্ভ কৰিছো কেইবাটাও অভিযোগ আছে ৰেপিড ফায়াৰ ৰাউণ্ড আছে সেই গুটেখিনিলে মই আপোনাক লৈ যাম প্ৰথম মই আৰম্ভ কৰিছো বিটিসি নিৰ্বাচনৰ প্ৰচাৰ অভিযান এতিয়া তুংগত 22 তাৰিখে ভোট গ্ৰহণ হয় সেপ্টেম্বৰৰ আৰু 26 তাৰিখে বিটিসিৰ প্ৰধান কোন হ'ব হেতু ৰিজাল্ট ওলাই যাব এই মুহূৰ্তত আজি প্ৰায় 10 দিনতকৈ কম সময় নিৰ্বাচনলৈ বাকি আছে হাগ্ৰামা মহিলাৰী এই মুহূৰ্তত কিমান কনফিডেন্ট 100% কনফিডেন্ট এইবাৰ বিপিএফ দলে মানে আমি যেটো ভাবিছিলো ইয়াতকে বেছি পাব আমি সিটটো আৰু একদম কনফাৰ্ম আমি যেনেকুৱা ভাবিছিলো ইয়াতকে বেছি পাব সিটটো আৰু বিপিএফ চৰকাৰ কৰিব ফাইনাল মানে এইখন চৰকাৰ আপুনি ক'লে যে যিমান আপোনালোকে ভাবি আছে তাতকে বেছি সিট পাব সেই সিটটো ম্যাজিক ফিগাৰ 21তকৈ বেছি হ'ব নে তাৰ ওচৰা-ওচৰি আছে নে তাৰ তলত আছে মেজিক মানে আমাৰ এক্সপেক্টটো যেনবা 22 23 23 ভাবি আছিলো আমি কিন্তু ইয়াতকে বেছি পাব আমি আচ্ছা মানে 22 খন যদি আপোনালোকে পায় তাৰ মানে আপোনালোকৰ সিঙ্গল আপোনালোকে একক সংখ্যা গৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব তাৰ মানে আপুনি কৈ আছে যে আপোনালোকক কাৰো সহায়ৰ প্ৰয়োজন নাই দৰকাৰ নাই কিয় দৰকাৰ 22টা পোৱাৰ পিছত আৰু কি দৰকাৰ আছে খাৰ দৰকাৰ আছে নিজে চৰকাৰ বনাব পাৰে নিজে বনাম খাৰ দৰকাৰ আছে মানে ইমান যে কনফিডেন্স আপোনাৰ যে আছে হেতু কাৰণটো কি কেনেকৈ আপুনি গম পাইছে যে আপুনি এতিয়া নিৰ্বাচনলৈ বাকি আছে মুখ্যমন্ত্ৰী দেখা পোৱা গৈছে যে তেওঁ লাহে খুব এক্টিভ হৈছে বিটিসি কাৰণটো চাওক আপুনি আমি যিমান ঘূৰি আছো বিটিসি অঞ্চলত শ্ৰীৰামপুৰৰ পৰা আৰম্ভ কৰি আজিৰ দিনত যেনিবা সেই গহপুৰলৈকে গ'ল যিমান ঘূৰি আছো মই আমি একটাই অপিনিয়ন শুনিবলৈ পাইছো যে এইবাৰ বিপিএফ চৰকাৰ লাগিব বিপিএফে যদি চৰকাৰ বনাব নোৱাৰে বিটিসিটো ধ্বংস হ'ব এই অপিনিয়নটো অকল বড়ো মানুহ নহয়
সকলো জাতি জনগোষ্ঠীৰ যিমান ছ'চিয়েল ৱাৰ্কাৰ আছে বা বুদ্ধিজীৱী আছে বা মুঠতে সকলো শ্ৰেণীৰ মানুহে এটাই অপিনিয়ন BPF চৰকাৰ লাগে এই অপিনিয়নটো শুনি পেলাই বা এই অপিনিয়নটো মই যিমান পাই আছোঁ তাতে আমি ক'ব পাৰে যে 100% BPF-এ চৰকাৰ গঠন কৰিব কোনো দলৰ মানে সহায় নোলোৱাকৈ চৰকাৰ বনাব পাৰে তো আপুনি চিন্তাই কৰিব নালাগে মানে 26 তাৰিখে BPF ৰিটাৰ্ণ হ'ব আৰামত ৰিটাৰ্ণটো অলৰেডি খালি ৰিজাল্টহে বাকী ৰিটাৰ্ণ হৈ গ'ল এইটো ক'বই নালাগে আপুনি দৰকাৰ নাই খালি যদি ইলেকশ্যন হয় খালিও আমি জিকি যাম আজি ৰাতি ভিতৰত ইলেকশ্যন কৰকচোন আমি জিকে না নিজিকে 22টাতকৈ আমি ওপৰত পাই আমি ভাবিছিলোঁ 22টামান পাব কিন্তু ইয়াতকৈ বেছি পাই আছোঁ কথা সেইটোৱে আপুনি চাওক BTC এৰিয়াত ঘূৰি পেলাই চাওক অপিনিয়ন কাৰ অপিনিয়ন কেনেকুৱা অসমীয়া কওক মুছলিম কওক বড়ো কওক ৰাজবংশী কওক হিন্দীভাষী কওক বা বেংগলীয়ে কওক চবে BPF চৰকাৰ লাগে বুলিহে কয় মানুহৰ লগত কথা নাই BPF চৰকাৰ কেণ্ডিডেট লগত কথা নাই BPF লাগে বুলি কয় আৰু BPF-এ আমি ৰাজ্যৰ মাজত যাই পেলাই আমি প্ৰচাৰ কৰি আছোঁ আগত আমি যেনিবা 15 বছৰ শাসন কৰিছিলে 15 বছৰ শাসনত যি কাম কৰিছে ইয়াতকৈ ডাবল ট্ৰিপল কাম কৰি পেলাই দেখাই দিম বুলি মই কৈ আছোঁ আৰু দেখাই দিম মই আপুনি যিমান কাম কৰিব ইমানে দিছপুৰ বা দিল্লীৰ পৰা আপুনি পইচা পাই থাকিব কাম কৰকচোন পইচাৰ অভাৱ আছে নেকি দিল্লীৰ পইচাৰ অভাৱ আছে দিছপুৰৰ পইচাৰ অভাৱ আছে আপুনি ভাল কাম কৰিলে পইচা আহি থাকিব আজি প্ৰমোদে কি কৰিছে যিখিনি পইচা আহিছে এই পইচাটো কেনেকৈ ওলাই পেলাই খাব পাৰে ইয়াতহে মাথা মাৰি আছে একোতো কাম কৰা নাই কাম কৰকচোন আপুনি কিন্তু মই যেতিয়া প্ৰমোদ বড়োৰ আজি প্ৰায় 1 মাহৰ আগতে এটা ইণ্টাৰভিউ লৈছিলোঁ তেতিয়া তেওঁ মোক কেইটামান ক'লে যে BPF-ৰ শাসনতকৈ এই যিটো 5 বছৰৰ UPPL-ৰ শাসন আছে সেই UPPL-ৰ শাসনত BTC অঞ্চলত BTAD অঞ্চলত যিমান ডেভেলপমেণ্ট হৈছিলে সেই 15 বা 17 বছৰ কাৰ্যকাল মানে আপোনাৰ 17 বছৰ কাৰ্যকালত সিমান হোৱা নাই যিমান 5 বছৰত হ'ল মই আজি প্ৰায় এইটো মই তেওঁৰ ইণ্টাৰভিউ লৈছিলোঁ জুলাই মাহৰ শেষৰ ফালে আপুনি মানেনে কথাটো এইটোতো জিৰ' প্ৰমোদ বড়োৰ নিজৰ ব্যক্তিগত কথা কিন্তু ৰাজ্যৰ অপিনিয়নটো এইটো নহয় ৰাজ্যে অপিনিয়ন দিয়া আছে প্ৰমোদ বড়ো একো কৰিব পৰা নাই একো কাম কৰা নাই সেইটোৱে অপিনিয়ন ওলাই আছে প্ৰমোদ বড়োৰ ব্যক্তিগত ক্লেইম কৰি ল'ব পাৰে কি কাম কৰিছে ময়োতো দেখা নাই কি কাম কৰিছে সি কাম কৰিছে একটা সেমিনাৰ কৰে সি আৰু মেলা কিবা কিবি বহুত পাতিছে সেইটো এই মেলা আৰু এই সেমিনাৰ হিচাপ নাই বছৰত কিমান মেলা কিমান সেমিনাৰ সেই ইয়াতে শেষ টাইমটো তাৰমানে আপুনি ক'ব বিচাৰিছে যে মেলা আৰু সেমিনাৰ কৰিলে যোৱা 5 বছৰ একদম মেলা মানে এই ধৰক বিভিন্ন ধৰণৰ যিবোৰ চৰকাৰী মেলা বিভিন্ন ধৰণৰ মেলা পূজা এইবিলাক কৰি আছে সেইটোৱে কি কৰিছে প্ৰমোদ আপুনি যে কাম কৰিছে বুলি কৈছে দেখাই দিয়কচোন মেডিকেল কলেজ একটা দেখাই দিয়ক আপুনি ক'ৰবাত দলং বনোৱা আমি যেনেকুৱা দলং বনাইছে আমি যেনেকুৱা ৰাস্তা বনাইছে আমি ৰাস্তা বনোৱাৰ ওপৰত স্পীড ব্ৰেকাৰহে বনাইছে সি একোতো কাম কৰা নাই কি কৰিছে এই ৰাস্তা আপোনালোকে বনাইছিলে তাত স্পীড ব্ৰেকাৰ বনাইছে কিন্তু ৰাস্তা আমি বনাইছে ইয়াৰ ওপৰত স্পীড ব্ৰেকাৰ বনাইছে সি নতুন সেইটোৱে বেলেগ একো কাম কৰা নাই কি কৰিছে ৰাজ্যৰ অপিনিয়ন সেইটোৱে প্ৰমোদ বড়ো মিছলীয়া ৰাজ্যক ঠগাইছে কোনো কাম কৰা নাই BTCত যিটো পইচা আহে এই পইচাটো কেনেকুৱা স্কিম বনাই পেলাই কি ৰাস্তা দি পইচা ওলাই পেলাই খাব লাগে ইয়াৰ কামহে কৰিছে বেলেগ একো কৰা নাই কি কৰিছে মানে আপুনি এটা বিস্ফোৰক অভিযোগ আনিছে যে প্ৰমোদ বড়োৰ নেতৃত্বাধীন চৰকাৰখনে কেৱল দুৰ্নীতি কৰিছে সব দুৰ্নীতি আপনি চাওক আপনি যেনিবা ধৰি লওক আপনি এজন হেল্থৰ ধৰি লৈছোঁ মই হেল্থৰ আপনার এই বছৰত 10 কোটি এলোকেশন দিছে নামতহে আপনি
10 কোটি টাকাটো ফ্ৰমতহে ইউজ কৰিব মানে বছৰত যেনিবা যদি 100 কোটি আহে এই 100 কোটি টোটেল ইউজ 100 কোটিটো সব ফ্ৰমতহে ইউজ কৰিব নামত ইএম আছে 10 জন 12 জন 15 জন ইএম আছে ইএমৰ নামত ইমান ক্ৰ'ৰ এলোকেশ্যন দিছে ফ্ৰমত বড় সারা ইহঁতে নিজাবগীয়া একটা কাম কৰিব পৰা সব ইয়ে ইউজ কৰিছে কেনেকৈ ফ্ৰমত বড়ৰ লগত কিমান পইচা আছে আপুনি জানে কিমান সম্পত্তি আছে জানে 1000 crore ওপৰত পইচা আছে তাৰ সম্পত্তি আৰু এইটো 5 বছৰ হৈছে এইটো 5 বছৰ মানে যোৱা 5 বছৰ এই 5 বছৰ ঠিক আছে আপুনি ডাঙৰ অভিযোগ আনিছে এই অভিযোগ সঁচা কথা এইটো অভিযোগ নহয় খাৰ লগত আছে এই 5 বছৰত এই যে কিবা আসাম টক নিউজ না কিবা কিনিছে বোলে ক'ত পৰা পইচা পাইছে ৰে আমি 17 বছৰ শাসন কৰিছে আমি এনেকুৱা কাৰাপচন কৰা নাইতো কাম কৰিছে হয় সিধা কথা কন্ট্ৰাক্টৰ বিলাক বিল ফালে অলপ দি যায় এইটো দুনিয়াত চলি আছে এইটো ময়ো লৈ নিচিনা 30% দিলে বিল পাব কাম পাব পইচা দিয়াৰ পিছতো আৰু খাব নাপায় বিলো নিদিয়ে এনেকুৱা মানুহে এনেকুৱা কৰে যেনিবা কন্ট্ৰাক্টৰ বেচাৰা 1 কোটিৰ কাম কৰিছে ধৰি লওক 1 কোটিৰ কাম কৰিছে সি দিছে দিয়া সময়তো সি 20-25 লাখ মান টকা লৈছে যেতিয়া স্কিম দিছে ইয়াৰ পিছত আকৌ বিলৰ কাৰণে সি লাগি আছে যে মোৰ 1 কোটি টাকা নষ্ট হৈ আছে কোনো ৰকম আসলটো ভালে হ'ল এনেকুৱা ভাবে কন্ট্ৰাক্টৰ বিলাক মোক লাভ চাপ নালাগে কোনো ৰকম মোৰ আসল টাকাটো ভালে হ'ল এনেকুৱা ভাবি পেলাই আৰু ঘুষ দিব ঘুষ দিয়াৰ পিছতো আৰু বিল নাপায় আপুনি 100 টাকা বিল পাব লাগে না আপনি দিছে 50 টাকা 100 টাকা বিলৰ কাৰণে সি 50 টাকা দিছে বিল দিব খালি 50 টাকা এনেকুৱা আপনি নাজানে বস্তুটো এনেকুৱা খাই কি ভাবি আছে মানে আপুনি যেটো কৈ আছে তাৰ মানে যোৱা 5 বছৰ অকল কৰাপচনে হৈছে পুৰা কৰাপচন একো কাম কৰা নাই ৰে ভাই কি কাম কৰিছে আমি কাম কৰাৰ ওপৰতে বহি লেকচাৰ মাৰি আছে হাগৰামা একো কাম কৰা নাই এই ফুটবল মেচ দুৰান কাপ যে দিয়া যায় এই ষ্টেডিয়াম কোনে বনাইছে এই ষ্টেডিয়াম কোকৰাঝাৰত যিটো হয় এই ষ্টেডিয়াম কোনে বনাইছে ষ্টেডিয়াম আপোনালোকে বনোৱা তাত কেৱল তেওঁলোকে ক্ৰেডিট লৈছে ক্ৰেডিট লোৱা নহয় সি যে একো কাম কৰা নাই বুলি কৈ আছে সি যে ফুটবল ইমান ডাঙৰ ফুটবল পাতিছে কোনটো ষ্টেডিয়ামত বনাইছে আমি বনোৱা ষ্টেডিয়ামতে ফুটবল খেল কৰিছে সি এইটোৱে কৈছো মই ইয়াৰ কথা ক'ব ইচ্ছা নাই মই প্ৰমোদ বড়োৰ তাৰ কথা কৈ শেষ কৰিব নোৱাৰে আমি মুঠতে একদম ক'ব ইচ্ছাই নাই মই এতিয়া প্ৰমোদ বড়োৰ ইভেণ্টছত কিমান ক'ব আৰু না মই ঠিক আছে আৰু এটা পলিটিকেল বিষয়লৈ আহিছোঁ এই মুহূৰ্তত আপুনি অকণমান এগ্ৰেছিভ হৈ আছে প্ৰমোদ বড়ো বা বিজেপি আপোনাৰ বিৰুদ্ধে এগ্ৰেছিভ হোৱা নাই কিন্তু বা আপোনাৰ বিৰুদ্ধে কোৱা নাই ডাইৰেক্ট কিয় কোৱা নাই কিমান ধৰণে হোৱা নাই তাৰমানে ৱেট এণ্ড ৱাচ হৈ আছে বিজেপি বিশেষকৈ মই বিজেপি কথা এইটো বিজেপিৰ ষ্ট্ৰেটেজি আমাৰ ক'ব লগা একো নাই বিজেপিয়ে যদি মোক গালি দিয়ে ময়ো গালি দিম এইটোতো মোৰ অভ্যাস বিজেপি কিন্তু কোৱা নাই এতিয়ালৈকে আপোনাৰ খোৱা নাই ভাল কথা ময়ো একো খোৱা নাই ক'লেতো হ'ব বিজেপিয়ে যদি কয় আপুনি বিজেপি একদম এইবিলাক কি মোক যদি আক্ৰমণ কৰে মই এনে বহা মানুহ নাকি ময়ো আক্ৰমণ কৰিম মানে তেওঁলোকে যে আপোনাক আক্ৰমণ কৰা নাই বা বিশেষকৈ বিজেপিয়ে যে আপোনাক আক্ৰমণ কৰা নাই মানে তেওঁলোকে ইয়াৰ বতাহটো গম পাই গৈছে নেকি সেইকাৰণে আক্ৰমণ কৰা নাই নেকি নেকি নাই এইটো মই নাজানো কিহৰ কাৰণে আক্ৰমণ কৰা নাই এইটো মই নাজানো মুঠতে ইহঁতে বিজেপি UPPL এতিয়াও চৰকাৰ চলাই আছে মোৰ লগত লাগি আছে UPPL কিন্তু নোৱাৰিব UPPL মোক আক্ৰমণ কৰিছে ময়ো আক্ৰমণ কৰিছে সেই আপোনাৰ হিচাপ মতে আপোনাৰ এনালাইচিছ মতে মই যদি আপোনাক সুধো হাগ্ৰামা মহিলাৰ মতে এইবাৰ 40খন আসনৰ ভিতৰত আপুনি কৈছে যে 22খন আপোনালোকে 22-23খন পাব এতিয়া সংখ্যাটো বাঢ়িব
বাকি দলসমূহে কিমান পাব বুলি আপুনি ভাবে কিমানটা আসনত থাকে আমাৰ নেক্সটতে বিজেপি 10ৰ পৰা 15টা সিট পাব ইহঁতে 10 পৰা 15টা সিট আৰামছে পাব আপোনাৰ হিচাপ মতে মোৰ হিচাপ মতে তো ইউপিপিএল কিমান সিট থাকিল মই যদি 25টা পাই গুটেকিটাটো পালে 40টা হৈ গ'ল 40টা হৈ গ'ল যদি 15টা পায় ইউপিপিএল নাইয়ে যদি লাখ থাকে একটা কতবা জিকিব পাৰে বা দুটা যদি লাখ নাই কপাল নাই নিজিকিব কিছুমান লাগৰ ওপৰতো নিব এনেতো নিজিকে এনেতো একটাও নিজিকে ইহঁতে কিন্তু প্ৰমোদ বড়ো নিজেও হাৰিব দুটাও হাৰিব দুইটা হাৰিব আৰামছে প্ৰথমত খেলিছে সি প্ৰথমত খেলিছে আৰু বৈবাৰীত খেলিছে দুটাও হাৰিব দুটাও হাৰি যাব চাৰিটাও মানে নিজৰ সিটটো প্ৰমোদ বড়োৱে বচাব নোৱাৰে কেনেকৈ বচাব পাৰিব সি কামেই কৰা নাই ৰাইজৰ কাৰণে আজি ৰাইজৰ ওচৰত গৈ আছে কিমান মানুহ হয় কিমান পাব্লিক হয় আমি য'ত মিটিং কৰোঁ ইয়াত হাজাৰ হাজাৰ মানুহ ওলাই আহে প্ৰমোদ বড়ো হেলিকপ্টাৰ লৈ যা 200 300 500 এইখিনি নাই জিৰ' এইবাৰ ইউপিপিএল একদম শেষ নামাক না যোৱা 5টা বছৰ আপুনি খুব বেছি মানে এক্টিভলি আমি মিডিয়াত আপোনাক দেখা নাই খুব কম দেখা পাইছে আৰু এই 5 বছৰত তাৰমানে আপুনি হোমৱৰ্কটো কৰিলে হোমৱৰ্ক মানে মই বহুত জাগা ঘূৰি আছো মই এতিয়া ওচৰত অহা নাই যোৱা 5 বছৰ কমপ্লিট খুব কম আহিছে আপুনি আহাই নাই মই মুঠতে মই কাম কৰি আছো যেনিবা প্ৰমোদ বড়োক আমি চাইছিলো যে আপুনি এছেম্বলি মানে যেটো পৰিষদীয় কাম আছে তাৰ তাতো যোৱা নাছিল ইয়াত কিয় যাম এটো ইলিগেল চৰকাৰে ইলিগেল সেই চৰকাৰখন যিখন হ'ল বৰ্তমান যিখন চলি আছে সেইখন বেআইনী চৰকাৰ বুলি কৈছে বেআইনী কিয় বেআইনী নহয় যেতিয়া নাকি মেজৰিটি দেখাবৰ কাৰণে একবাৰ ফ্লোৰ টেষ্ট হয় চৰকাৰ ফ্লোৰ টেষ্ট হৈছে হোৱা নাই না ফ্লোৰ টেষ্ট কৰা নাই না সেই প্ৰথম যেতিয়া হৈছিল দেখা নাই টিভিত দেখা নাই কি হৈছে চৰকাৰ সেই লিলি হোটেলত বনাই কোকৰাঝাৰত ফ্লোৰ টেষ্ট কৰিলে হ'ব চৰকাৰ ক'ত বনাইছে এই লিলি হোটেলত চৰকাৰ বনাই এই বাছত আহি গুৱাহাটীৰ পৰা বাছত আহি কোকৰাঝাৰত এই এছেম্বলিত ফ্লোৰ টেষ্ট কৰিব আহিছে ফ্লোৰ টেষ্টটো নিয়মমতে কৰক এইটোতো হোৱা নাই সেইকাৰণে ইলিগেল চৰকাৰী আৰু ইলিগেল চৰকাৰ বুলি অলৰেডি চন্দন আৰু খাম্পাই কেছে দিলে হাইকোৰ্টত এতিয়াতো ইউপিপিৰ লগত আছে কেছ দিয়া মানুহ আৰামছে সেইটো এটা কিন্তু আচৰিত কথা কিয় তেওঁলোকে সেইটো কাম কৰিলে কিয় আপোনাৰ অকণ মনত দুখ আছে নেকি তেওঁলোকে যে মোৰ লগত একো নাই ইহঁতৰ লাগে পাৱাৰ লাগে পাৱাৰ পাব বুলি কৈছিল কিন্তু এতিয়াতো শেষ ইহঁতক সদায় পাৱাৰ লাগে সেইটোৱে আৰু ইহঁতে হাৰ্ড লেবাৰ কৰা মানুহ নহয়তো ওপৰে লিডাৰ এতিয়া চাওক ইহঁতে ভাবিছিল আমি দুইজন যদি ইউপিপিএলত যাই হাগ্ৰামা শেষ হ'ব ক'ত শেষ কৰিব পাৰিছে হাগ্ৰামা অকলে নহয়তো মই অকলে নহয় ৰাইজৰ লগত কাম কৰা মানুহ মই ৰাইজ আছে আজি চন্দন আৰু খাম্পা গৈছে বুলি কিবা কৰিব পাৰিছে চন্দন আৰু খাম্পাক ইউপিপিএলৰ মানুহে ভোট নিদিয়ে চিধা কৈছো মই কিছুমান বিফেৰে আমাৰ পৰা স্কিম নোপোৱা বা মগ বিয়া পোৱা কিছুমান আছে ইহঁতে খাম্পা চন্দন লগত গৈছে ইহঁতে ভোট দিব ইউপিপিএল ছাপোৰ্টাৰে কেতিয়াও খাম্পা আৰু চন্দনক ভোট নিদিয়ে আপোনাক কৈ দিছো মানে আপোনাৰ এক্সিট পোল এইটো বা আপোনাৰ পোল মতে খাম্পা আৰু চন্দন ব্ৰহ্মও হাৰিব খেলি নাহাৰিব বিৰাট বিয়াকে হাৰিব ইহঁতে 10,000 15,000 এনেকুৱা ডিফাৰেঞ্চত হাৰিব বিৰাট বিয়াকে হাৰিব তাৰমানে ইউপিপিএলে ভাল নাপায় তাক ইহঁতক ইউপিপিএলে তাৰমানে প্ৰমোদ বড়োৱে চুক্তি কৰি আনা যিটো বিটাৰ চুক্তি ইয়াৰ এগেইনষ্টত কেছ দিয়া এই দুজনেতো কেছ কৰিছে না মানে এইটো এই চুক্তিটো মানে সাংবিধানিক হোৱা নাই নিয়ম মতে হোৱা নাই মততে ইলিগেল ইয়াৰ ওপৰত হাইকোৰ্ট কেছ কৰাটো কোনে কৰিছে তো এই কথাটো ইউপিপিএলৰ লিডাৰসকলে পাহৰি যাব লাগে হা হয় আপুনি আহিছে লিডাৰ মানুহ বিপিএফৰ পৰা লিডাৰ মানুহ আহিছে আমি ল'ম লোৱাটো ল'ব কিন্তু ভোটটো নিদিব না আপোনাক টিকেট দিছে ফাৰ্নিচাৰৰ কাৰণে পাছ এইটোৱেই
এটা মই প্ৰশ্ন আপোনাক সুধিব বিচাৰি আছো আপুনি দাবী কৰি আছে যে 22 খনৰ পৰা 23 খন মিনিমাম আপুনি পাব 22 খনৰ পৰা 23 খন যদি আপুনি পায় তেতিয়া হলে আপোনাৰ কাৰো সমৰ্থনৰ প্ৰয়োজন নাই মই ধৰি ললো আপুনি 22-23 খন পালে ইফালে ধৰি ললো বিজেপিয়ে 10-12 খন পালে তো বিজেপিৰ লগত আপুনি থাকিব না নাথাকে তেতিয়া এতিয়াতো আপোনাৰ বিধানসভাত ফ্লো কোঅৰ্ডিনেশ্যন আছে তেওঁলোকৰ বিধানসভাত আছে হেতু আমিও জানো আমাৰ লগত এমএলএ সকলৰ লগত আলোচনা কৰি হেতু কৰিছে মকো জনাই দিছে যে মোৰ আপত্তি নাই থাকক অলপ দিছৰত মিলি জুলি কাম কৰিলে আমাৰো কিছু সুবিধা পাব সেইখিনি লাইনত আমি কৰিব দিছে কিন্তু এতিয়া আপুনি বিটিসিৰ কথাটো সুধিছে বিটিসি যেনিবা আমি 22-23 খন পোৱাৰ পিছত বিজেপিক লৈ ফেলে গভৰ্ণমেণ্ট বনাব নাকি দৰকাৰটো নাই আপোনাক লাগে 21টা বেছি পাইছে আমি ইয়াৰ পিছত ইহঁতে বিজেপিয়ে 10-12টা বা 15টাই পালে আমাৰ কিবা ল'ব লগা দৰকাৰ আছে নেকি নাই কিতাৰ বিজেপিয়ে যদি কয় যে আমাৰ লগত থাকা কাৰণ দিছপুৰটো আমাৰ চৰকাৰ দিল্লীটো আমাৰ চৰকাৰ আমাৰ লগত তুমি থাকা তেতিয়া আমাৰ সুবিধা তোমাৰ সুবিধা হ'ব এতিয়া আমাৰ মনত এইবিলাক নাহে দিছপুৰত কি হৈছে হোৱা নাই মই নাজানো দিছপুৰত কি লাগে নালাগে মই নাজানো কিন্তু বিটিসিটো আমি জানো বিটিসিত আমি অকলৰীয়া ইলেকশ্যন খেলিছে অকলে ইলেকশ্যন খেলিছে অকলে চৰকাৰ বনাম মানে এটা স্লোগান যদি মই দিও এই মুহূৰ্তত তাৰ মানে বিটিসিত এবাৰ হাগ্ৰামা চৰকাৰ আৰামছে এটো তো আমি দি আছে আপুনি দি আছে মানে আপুনি এটো কথা মানে আপুনি যেটো কৈছে কাৰণ বিটিসিত যেটো ফান্ড আহিব হেতু ফান্ডটো কেন্দ্ৰৰ পৰা আহিব কেন্দ্ৰৰ পৰা ডিসপ্লেলে হে ডিসপ্লে ডাইৰেক্ট আপোনালোকে ফান্ডটো পঠিয়াই দিয়ে ইয়াৰ আগতো মই যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল তেতিয়া আপুনি কংগ্ৰেছৰ লগত আছিল কাৰণ আপোনালোকে ইয়াত আহিলে 2016 যেতিয়া চৰকাৰ খলনি হল তেতিয়া আপুনি তাৰ আগে বা সেইখিনি সময়ত আপুনি বিজেপিৰ লগত গ'ল 2020 ইলেকশ্যনৰ আগে আগে কিবা অকমান লাগিলে আপুনি ওলাই গৈছে তাৰপিছত চৰকাৰ হল ইউপিপিএলৰ লগত আপুনি বাহিৰত থাকিলে আপুনি তেতিয়া সিঙ্গল লাৰ্জেষ্ট পাৰ্টি আছিল আপুনি 16 খন নে 17 খন পাইছিল 17 পাইছিল হয় 17 খন আছিল কিন্তু ইউপিপিএল আৰু বিজেপিয়ে মিলি চৰকাৰ গঠন কৰিলে আৰু তেতিয়া এটো কি জিএসপি নেকি জিএসপি তেওঁ এটা আছিলে বিজেপিৰ 9 11 20 আৰু কংগ্ৰেছৰ এটা মিলাইলে 22 খনে তেওঁলোকে চৰকাৰ গঠন কৰিলে এতিয়া যদি আপুনি কৈছে যে উন্নয়ন কৰিব আপুনি কৈছে যে আপুনি যেটো ৰিটাৰ্ণ মানে হাগ্ৰামা ৰিটাৰ্ণ যদি হয় যেনেকৈ সিংহাম ৰিটাৰ্ণ আছিল তেনেকৈ হাগ্ৰামা ৰিটাৰ্ণ যদি হয় তেতিয়ালে আপুনি উন্নয়ন কৰিব তেতিয়ালে উন্নয়ন কৰিবৰ কাৰণে আপোনাক টকাৰ প্ৰয়োজন হ'ব ধনৰ প্ৰয়োজন হ'ব সেইটো আপোনাক দিল্লী বা দিছপুৰে দিব লাগিব আৰে এটো তো নিয়মে কনস্টিটিউশনাল চুক্তিতে আছে এটো চুক্তিতে আছে যে আপনি এই বছৰত গভৰ্নমেন্ট জুনেই নহওক প্ৰমোদ বড়োটো আনিব পৰা নাই কমাইহে দিছে প্ৰমোদ বড়োৰ জন্য পইচাটো আমি যেনিবা এই বছৰত 100 টাকা পাব লাগিছিল এই বছৰত 100 টাকা পাব লাগিছিল ইয়াৰ ভিতৰত প্ৰমোদে আনিছে 80 টাকা 70 টাকা এনেকুৱাহে আমাৰ চুক্তিত এনেকুৱা লিখা আছে এই বছৰত যদি 100 হয় নেক্সট ইয়াৰত 110 নেক্সট ইয়াৰত 120 এনেকুৱা বাঢ়ি যায় থাকে 10% এমএস এটো আমি ধৰিম না এটো আমি ধৰিম এটো ইলিগেল প্ৰমোদ বড়োৰ দিনত যেনিবা আপোনালোকে দিছে কিন্তু এটো সব মিলাই পেলাই আমাক দিব লাগিব 5 বছৰত কিমান পাৰ্চেন্ট দিছপুৰ বা দিল্লীয়ে কমাই পেলাই পইচা দিছে আমি থাকালৈকে তো 10% এনএস পাই আছে আমি 15 বছৰত এই বছৰত 100 হলেও আ বছৰত 110 এনেকুৱা বাঢ়ি যায় থাকে গৈ আছিল প্ৰমোদ বড়োৰ দিনত এই পইচাটো না আনি পেলাই কি কমাইহে আনিছে আৰু কেনেকৈ দিব যেনিবা আপনি আপোনাক দিছে 100 টাকা এই 100 টাকাটোৱে মানে খাব কাৰণেতো সময় লাগে তো হি পাৰা নাই চব খাবলৈ যেনিবা 100 টাকা দিয়াৰ ভিতৰত হি কেতিয়াবা 60 টাকা কেতিয়াবা 70 টাকা কেতিয়াবা 80 টাকা এনেকুৱা ইউজ কৰিব পাৰিছে বাকি আকৌ ডিসপ্লে ৰিটাৰ্ণ তো আপনি ইউজে কৰিব নোৱাৰিলে বছৰৰ পইচাটো কেনেকৈ বাঢ়ি আহিব আসল টাকাটোই আপনি ইউজ কৰিব পৰা নাই কেনেকৈ বাঢ়ি দিব আমি কিন্তু এই 2020 পৰা ধৰি আজিলৈকে কিমান পাৰ্চেন্ট কমাই দিছে এইটো মানে যিখিনি আপোনালোকে পাব তাৰ উপৰিও এই যোৱা 5 বছৰত যিখিনি কমি আছে সেইখিনিও আপোনালোকক দিব লাগে আপোনালোকে মুখ্যমন্ত্ৰী কনভিন্স কৰিব পাৰিব কিয় নোৱাৰে এইটো আমি খাব লগা পইচা কি কনভিন্সৰ কথা নিয়মৰ সিস্টেমৰ কথা সিস্টেম আছে এইটো দিয়ক আপুনি আরে কি সরকার আছে আমার দিও
চৰকাৰ আছে আমাক দিয়ক ঠিক আছে মোৰ এটা মনত প্ৰশ্ন এটা আহিছে কাৰণে মই আপোনাক সুধিব বিচাৰিছো 26 তাৰিখে ৰিজাল্ট ধৰক 12টা 1টা বজালে 2টা বজালে ৰিজাল্ট ওলাই যাব 26 ফেব্ৰুৱাৰী ক্ষমা কৰিব 26 ছেপ্টেম্বৰত আপোনালোকে ধৰা ধৰণে বা আপোনালোকে দাবী কৰাৰ ধৰণে ৰিজাল্ট আহিলে আৰামছে হয় আপুনি দুৰ্গা পূজাৰ আগে পিছে কোনোবা সময়তে আপুনি আকৌ চিফ হৈ যাব একদম মানে কোনো সন্দেহ নাই ইয়াত কি সন্দেহ কৰিব লাগে আচ্ছা চিফ মই হয় না কাই হয় মতেতো বিপিএফে চৰকাৰ বনাব স্পষ্ট যদি বিপিএফ আই চিফটো আপুনিয়ে হ'ব আৰু কোন হ'ব ৰাইজে ক'লে হ'ব ৰাইজেতো আপোনাৰ হাগ্ৰামা মহিলাৰ বাবে কাক বিচাৰিব যদি বিপিএফ আই বিপিএফ তো আহিবই বিপিএফ আহিবই এইটো বিপিএফ যদি চৰকাৰ আহে তেতিয়াহ'লে হাগ্ৰামা মহিলাৰ চিফ এইটো ৰাইজে ক'ব আপুনি সিধাকে ক'ব বিচাৰা নাই মই সিধাকে কৈছো মই নিজকে এনেকুৱা ক্লেইম কৰি লোৱাটো ঠিক নহয় অলপ বেয়া দেখে ৰাইজে কওক বাছ হৈছে ঠিক আছে আপুনি ধৰক 26 তাৰিখে ৰিজাল্ট আহিলে আপুনি 28 29 30 এক কোনবা এটা দিনত আপুনি চিফ হিচাপে শপত ল'লে গভৰ্ণৰে আপোনাক শপত বাক্য পাঠ কৰালে প্ৰথম কামটো কি কৰিম বুলি এটা ৰাইজক কি ক'ব আপুনি নাই আমাৰ প্ৰচাৰ হিটোই চলে আছে যে আমি যেহেতু বিটিসিত বহুত বছৰৰ পৰা এই মাটিৰ কথাটো খুব ডাঙৰ ইস্যু হৈ আহিছে বিটিসি অঞ্চলত সকলো জাতি জনগোষ্ঠীৰ বড়ো ক্ৰাইচিছ হৈছে অসমীয়াও হৈছে মুছলিম বেংগলী সবৰে একটাই আপত্তি যে আমাক মাটিৰ পাট্টা লাগে কিন্তু আমি কি কৰিছিলো আমাৰ যেতিয়া 15 বছৰ আমি যেতিয়া শাসন কৰিছিলো সেই সময়ত আমি 2006 ফৰেষ্ট ৰুলাৰ্ছ এক্ট এটো একটা আইন হৈ গ'ল পাৰ্লিয়ামেন্টত এটো কিবা দিলে ইয়াৰ পিছত আমি এই ফৰেষ্ট ৰুলাৰ্ছ এক্টৰ আন্ডাৰত এই জংগলত যিখিনি আছে বড়ো হওক মেক্সিমাম বড়ো আদিবাসী ইয়ে থাকে জংগলত বা মুছলিম বা বেংগলী এনেকুৱা খুব কম খৰবা যদি আছে এটা দুটা থাকিব পাৰে মেক্সিমাম বড়ো আৰু আদিবাসী আৰু সেখানে যেনিবা গোৰ্খা মানুহ থাকে আৰু ৰাজবংশী অলপ থাকে বা গাৰো ৰাভা এইখিনি এই সকলক আমি প্ৰথমে ফৰেষ্ট ৰুলাৰ্ছ এক্টৰ আন্ডাৰত মাটিৰ পাট্টা দিছে আমি এইটো প্ৰায় আমাৰ দিনত শেষ কৰিব পৰা নাই অলপ থাকি গৈছে এইটো আমি এইবাৰ আমি কমপ্লিট কৰিম নতুন চৰকাৰ আহিলে সেইটো কমপ্লিট কৰি দিম ফৰেষ্ট ৰুলাৰ্ছ এক্টৰ আন্ডাৰত যিসকলে মাটিৰ পাট্টা এতিয়াও পাবলগীয়া আছে এইটো কমপ্লিট কৰি পেলাই আমি নতুন ষ্টেপ ল'ম এইটো যেনেবা যিসকল একশনীয়া মাটি বা চৰকাৰী মাটিত বহি পেলাই আছে ইহঁতক আমি মাটিৰ পাট্টা দিম এইটো আমি 1 নম্বৰ প্ৰায়ৰিটি দি পেলাই কাম কৰিম বুলি প্ৰচাৰ চলাই আছে মাটিৰ পাট্টা তাৰমানে যিসকলে নাপালে তেওঁলোকক আপোনালোকে একদম দিব প্ৰথম আপোনালোকৰ প্ৰায়ৰিটি ৱৰ্ক হ'ল মাটিৰ পাট্টা দিয়া একদম আৰু তাৰ বাদে যিখিনি আপুনি কৰাপশ্যনৰ কথা কৈ আছে যে আপোনাৰ প্ৰমোদ বড়োৱে যিখিনি কৰাপশ্যন কৰিছে সেইখিনিৰ ওপৰত কিবা তদন্ত চদন্ত কৰিব নে নকৰে যেটো আপোনাৰ তদন্ত মই কৰিব নালাগে এজিয়ে যেতিয়া নেকি অডিট আহিব অডিটৰ ওলাই যাব আৰামত ওলাই যাব মই কি দৰকাৰ টাইম নষ্ট কৰি লাভ নাই অডিটৰ জেনেৰেল আহিব ইহঁতে হিচাপ কিতাপ ল'ব কিমান পইচা ক'ত ব্যৱহাৰ কৰিছে ক'ত কেনেকৈ এইটো অডিটে ধৰা খাব এইটো স্পষ্ট কথা এইটো মই কিবা খুৱাৰি দিব লাগে এইটো প্ৰয়োজনেই নাই অডিটে আৰামছে ওলাই যাব 5 বছৰ অডিট দিয়া নাকি 5 বছৰ অডিট দিয়া এতিয়া আমি পাম না এতিয়াতো আমি মাতিম অডিট কৰক 5 বছৰ ধৰি লওক এসিকে সেপ্টেম্বৰত ইলেকশন হৈ গ'ল বিটিসি চৰকাৰ হৈ গ'ল 6 মাহৰ পিছত বিধানসভা ইলেকশন সেইখিনি ইকুৱেশ্যন কি হ'ব নাই সেইটো বিটিসি তো আগত বহি লম আমি বিটিসি তো আগত দখল কৰি লম ইয়াৰ পিছত কি হৈ চাব মানে আপুনি 21 বিধানসভা ইলেকশনৰ সময় আপুনি কংগ্ৰেছৰ লগত মিত্ৰতা কৰিলে হয় কি অভিজ্ঞতাটো কেনেকুৱা আছে নাই কংগ্ৰেছৰ লগত মিত্ৰতা মানে ইউপিএ হিচাপে আছিল আগত ইউপিএ হিচাপে আমি আছিলো কিন্তু যেনেকুৱা আমি কাম কৰিব পাৰিব লাগিছিল এই কিবাটো আমি পোৱা নাই ভাল এটা পজিশন লৈ পেলাই কাম কৰিব পাৰিব লাগিছিল সেইখিনি পজিশনটো
ইউপি বা কংগ্ৰেছে আমাক দিব পৰা নাই সেইকাৰণে আমি নালাগে ইহঁতৰ লগতো কাম নহ'ব আমি অকলে থাকিম সেই হিচাপত আমি আহিছো বাছ এতিয়াতো খুব পজিটিভ ৰিজাল্ট পাই আছো আমি অকলে হ'লেও না কংগ্ৰেছ না বিজেপি না ইউডিএফ না কোনোবা দলৰ লগত আছে আমি অকলে থাকি ভাল লাগিছে আৰু আমি নিশ্চয় সাকসেস হম তাইতে দিল্লী দিছপুৰ লগত মোৰ একো কাম নাই এতিয়া যেতিয়া চৰকাৰ হ'ব কি হয় চাম যোগাযোগটো কাৰোবাৰ লগত থাকিবই লাগিব এতিয়া কাৰো লগত নাই চৰকাৰটো হওক না চৰকাৰ বনোৱাৰ পিছত আমি সেইটো পইচা আনিবৰ কাৰণে কাৰ লগত যোগাযোগ কৰিব লাগে এইটো ডিপাৰ্টমেণ্ট আছে আমি গভৰ্ণমেণ্ট হিচাপে মুভ কৰিব দিল্লী হওক দিছপুৰ হওক বিটিচি এৰিয়াটো অসমতে আছেতো এইটোতো বাহিৰত নহয় যেনিবা অসমত আজি যেনেকুৱা ধৰণৰ ডেভেলপমেণ্টৰ কাম হৈ আছে বা প্ৰজেক্ট আনি আছে বাহিৰৰ পৰা বিটিচি ফাণ্ডতো দিব লাগিব না অকল আপাৰ আছাম এইফালে কিবা ফালে দি থাকিলে নহ'ব না বিটিচিওতো অসমৰ পাৰ্ট এইটো বাহিৰত নহয় সেই হিচাপত যেনিবা আপুনি আমি যিমান দূৰ জানো যেনিবা বহুত পাৱাৰৰ প্ৰজেক্ট চলিব বহুত হোটেল ইণ্ডাষ্ট্ৰী চলিব বহুত যেনিবা এডুকেশ্যন হাবৰ বহুত ইণ্ডাষ্ট্ৰী চলিব বা হেল্থৰ ক্ষেত্ৰত বহুত ইণ্ডাষ্ট্ৰী আহিব ইণ্ডাষ্ট্ৰী মানে এনেকুৱা আৰু কি বা আপুনি এনেকুৱা আপোনাৰ যদি চৰকাৰ আহে বা আপুনি 26 তাৰিখে যদি আপোনাৰ চৰকাৰ আহিল যেনিবা অসমত এই যে বাহিৰত ইমান ডাঙৰ ডাঙৰ ইনভেষ্টৰ বিলাক আহি পেলাই মিটিং কৰি গ'ল এইবিলাক ইনভেষ্টৰ আমি আমাৰ বিটিচিটো আনিম মাটিহে দিব লাগে একদম এইটো কি বিজেপি নাকি ইণ্ডাষ্ট্ৰীটো বিজেপি হয় ইণ্ডাষ্ট্ৰী বিজেপি চৰকাৰ যোনেই নহওক কংগ্ৰেছে হওক বা বিজেপি হওক আমাৰ বিটিচিও উন্নতি হ'ব লাগিব আপোনালোকে এইখন এৰিয়াটো অসমেইটো না অসমটো লৈ পেলাই আপোনালোকে দিছপুৰ যোনে চলে আছে এতিয়া বিজেপিয়ে চলে আছে অসম হিচাপে উন্নতি বিচাৰি বা বেকাৰ সমস্যাটো সমাধান কৰিব কাৰণে বা বিভিন্ন লাইনত সেইটো ইণ্টাৰেষ্টত বহুত ইণ্ডাষ্ট্ৰী বহুত হোটেল ইণ্ডাষ্ট্ৰী বা টুৰিজম ইণ্ডাষ্ট্ৰী বা যিকোনো এইবিলাক আনিব বা সেইটো লগত মিটিঙো কৰিছে টাটা আদানী আম্বানী বা কত কিমান ডাঙৰ ডাঙৰ গ্ৰুপে আহি পেলাই মিটিং কৰি গ'ল আমি ইমান 1000 ইনভেষ্ট কৰিম আমি ইমান লাখ ইনভেষ্ট কৰিম এইটোতো কৈ গ'ল না তো আমিও আনিম বিটিছে এই আমাক দিব লাগিব মোৰ জাগাত খালি এইফালে এই যোৰহাট শিৱসাগৰত কৰি ল'ব লাগে এই কোকৰাঝাৰত কৰিব নালাগে এই বাক্সাত কৰিব নালাগে এই ওদালগুৰিত কৰিব নালাগে এনেকুৱা দি বাচিব মানে আপুনি যেতিয়া কথাখিনি কৈ আছে যে আক্ৰমণ আকৌ যাব বিচাৰিছো যে প্ৰমোদ বড়োৰ কথাখিনি যাব বিচাৰিছো এই প্ৰমোদ বড়ো এইবিলাক মাথাই নাই এই পইচা যে আহিছে এইটো খাব কাৰণে ঠাণ্ডা মাৰি থাকে মই কৈছো 15 বছৰত যি কাম কৰিছে ইয়াতকে ডাবল ট্ৰিপল কাম কৰি পেলাই দেখাই দিম প্ৰমোদ বড়োৱে এটা দাবী কৰি থাকে যে বিটিচি তেওঁলোকে শান্তি আৰু কি শান্তি প্ৰমোদ বড়োৱে গণ্ডগোল কৰা আমাৰ দিনত যেটো গণ্ডগোল কৰিছে প্ৰমোদ বড়োৱে কৰিছে খুলি গণ্ডগোল কৰিছে প্ৰমোদ বড়ো চৰকাৰ চলাই আছে আমিতো ডিভাইড আছাম 50-50 নবদলেত নৰেছ মইতো কোৱা নাই গণ্ডগোল খুলি কৰিছে প্ৰমোদে আৰু এইবাৰ আৱাজ দি আছে যদি ইউপিপিএল চৰকাৰ নাহে বিটিচি ইয়াত আৰু অশান্তি হ'ব বাৰে একো নহয় ই প্ৰমোদ বড়ো আমাক ৱাৰ্নিং দিছে তাৰমানে ইউপিপিএল চৰকাৰ থাকিব লাগে নাথাকিলে আকৌ গণ্ডগোল হ'ব আৰে কাক ক'ব বিচাৰিছে বডোফাক এনেকুৱা বিক্ৰী কৰি পলিটিক্স নচলিব বডোফাক কিমান দূৰ জানে প্ৰমোদে মই ইয়াতকে বেছি ভালকে জানে বডোফাৰ নাম লৈ পেলাই পলিটিক্স নচলিব এইবিলাক কৈ লাভ নাই বডোফাৰ নাম লৈ পেলাই কি পলিটিক্স কৰিব বিচাৰিছে নামত হাৱা
এনে কৰিব লাগে কৰিছে সেই দিনতো নমিনেশ্যন দিয়া আগত এই দতমাত বৰদোৱাৰ যিটো কিবা তাতে পূজা কৰিছে না থলুঙা পৰি অন্তৰৰ পৰা পূজা কৰ না অন্তৰৰ পৰা কৰ এনেকুৱা পলিটিক্সক ব্যৱহাৰ নকৰিব লাভ নাই বৰদোৱাক আমি চিনি পাই বৰদোৱাৰ নাম সুপাৰ 50 টো কি আপুনি ইএম না আপুনি ইএম হল আপোনাৰ ল'ৰা ছোৱালী যেনিবা এম এ পাছ আছে বিএসসি পাছ আছে বা এমএসসি পাছ আছে ভাল বা আপনার নহলেও আপনার ভাইয়ের ল'ৰা বা আপনার সিস্টারের ল'ৰা ছোৱালী আছে কোনোবা এম এ এমএসসি পাছ ইহঁতকে দিছে এই আমার সাধারণ মানুহ পোৱা নাই আমার দাদার ল'ৰা আছে এমএসসি পাছ তাক দ্বিতীয় যাক এক্সপার্ট আনিছে দিল্লীৰ পৰা এক্সপার্ট আনি পেলাই ইহঁতৰ মেৰিটটো চাই পেলাইহে লৈ যায় এক্সপার্ট মানুহে দিল্লীত লৈ যাব কোচিং দিব সেইখিনি ইণ্ডিপেণ্ডেণ্টলি এই যোনে পাইছে এনেকুৱা কৰিব পৰা নাই এনে মোৰ ল'ৰা বা মোৰ চিষ্টাৰৰ ল'ৰা মোৰ দাদাৰ ল'ৰা এইটো এমএসসি পাছ ইয়াক চিলেকশ্যন কৰিব লাগে এনেকুৱাই চিলেকশ্যন কৰিব গৈছে 3 মাহ 4 মাহ পিছত বাবা মই নোৱাৰিবৰে এইটো এই ঘূৰি আহিল পইচাটো একজনৰ পৰা কিমান দিছে 8 লাখ 7 লাখ এনেকুৱা দিছিল লাগে আৰু এইটো ঠিকা দিছে দে সুপাৰ 50 50 জন লৈ গৈছে 50 জনত খাওয়া দাওয়া থাকা মেলা এইটো একজন কন্ট্রাক্টৰৰ ঠিকা দিয়ে একজনৰ কি জানে 10 লাখ কৰি পাইছে মানুহটো ঘূৰি আহিল পইচাটো সি পাল না 3 মাহ কোচিং কৰিব এনেকুৱা কৰে লাগে মেৰিট বেচিছত সিলেকশন কৰিব দে এনেকুৱা নহয় কি সুপাৰ 50 আপোনালোকৰ চৰকাৰে এই যেটো স্কিম আছে এটা ৰাখিবনে হেতু আমি এইবিলাক কিয় ৰাখিম আমি আগৰ পৰা এনেকুৱা সুপাৰ 50 সুপাৰ 60 সুপাৰ 100 আমি দিয়া নাই আমাৰ দিনতে এইবিলাক কোৱা আমি দিল্লীৰ পৰা মুম্বাইৰ পৰা মুঠতে ভাল মানুহ এক্সপাৰ্ট মানুহ লৈ আহিছে ইন্টাৰভিউ দিব দিছে লিখিত দিছে মৌখিক হিচাপে দিছে এইবিলাক ভাল ষ্টুডেন্ট বিলাকক লৈ গৈছে পাইছে আইএস পাইছে তো আমাৰ দিনত লৈ যোৱা ষ্টুডেন্ট বিলাক আইএস পাইছে আৰু এছএছ মেলা পাইছে এনেকুৱা মোৰ ল'ৰাটো লৈ যাব লাগে এম এ পাছ হলে মানে পৰিয়ালৰ মানুহখিনিকে লৈ গৈছে এনেকুৱা এই চাকৰি দিয়াটো দেখা নাই চব এমচিএলৰ ল'ৰা ছোৱালী এইবিলাক কৈ শেষ কৰিব নোৱাৰে আপুনি এইবিলাক বাদ দিয়ে বেলেগ কথা সুধক মাথা নষ্ট হয় এইবিলাক কিমান লাগে আপোনাক কৈ শেষ কৰিব নোৱাৰে ঠিক আছে মই আপোনাৰ ওপৰত প্ৰশ্ন কৰিছো আপোনাৰ ব্যক্তিগত জীৱন মানে আপুনি যেনেকে মিডিয়াত কথাবোৰ কয় আপোনাৰ মিডিয়াত কথা কোৱাৰ এটা ষ্টাইল আছে কি ষ্টাইল লাগে আৰু মানুহে খুব ভাল পায় আপোনাৰ যদি সোশ্যাল মিডিয়া চাই আপুনি চাব যে আপুনি কোৱা কিছুমান কথা এতিয়া খুব মানে ক্লিপবোৰ খুব সাৰ্কুলেট হৈ থাকে আগতে আপুনি কৈছিল মানে আপোনাৰ যেটো ষ্টাইল আছে সেই ষ্টাইলটো মিডিয়াত বা খুব চলে তো এটা আপুনি মানে স্বতঃস্ফূৰ্তভাৱে আহে নে আপুনি কিবা ষ্ট্ৰেটেজি ওয়াইজত কয় নেকি নাই মোৰ কথা পাতিলে মই সবৰ লগত একে ষ্টাইল মোৰ কোনো এনেকুৱা মেকিং নাই বাদ দে আপুনি যি কথা সুধিব এইটো এনসাৰ দিব এইটো মোৰ কিবা হেবিট এইটো মই আগতীয়াকৈ এনেকুৱা কম কৈ পেলাই বনাই পেলাই নকয় মই মানে আপুনি যেনেকুৱা মানুহ আপুনি তেনেকুৱাকে বাস মুখত আপোনাক মই এবাৰ প্ৰশ্ন সুধিলো আপোনাৰ মনত যেটো ভাব আহিলে কেনেকৈ আপুনি কয় এইটোই কয় মানে আপুনি ভাবি নলে যে মই অমুক প্ৰশ্ন সুধিলে মানে এইবিলাক মোৰ ৰেডিমেড নাথাকে এনেকুৱা ৰেডিমেড নাথাকে অকমান না হাঁহি ফূৰ্তিৰ মাজতে মই সুধিব বিচাৰিছো এবাৰ খুব এটা চলি আছে আপোনাৰ এবাৰ আপুনি কিবা কথা কৈছিলে কিবা নিমকি গুণ্ডা বুলি ওলাইছিল এইটো এতিয়া চলি থাকে সেইটো আপুনি নিমকি বুলি যেটো কথা কৈছিলে সেইটো কিন্তু খুব চলে কি নিমকি এইবিলাক বুজি নাপায় মই সুধিলে কেনেকৈ এনসাৰ দিব মই তাৰমানে কিছুমান শব্দ মই বুজি নাপায় সেইকাৰণে মই কৈছো এইবিলাক মই বুজি নাপায় কি নিমকি চেমকি নিমকি মানে কি মইতো বুজি নাপায় এইবিলাক মই কৈছো কি নিমকি এইটোৱে কৈছো মই
কিবা কি বল এটা সোশ্যাল মিডিয়াত কিন্তু খুব এতিয়াও সার্কুলেট হৈ আছে এতিয়া মানে বিটিসি ইলেকশন লৈ আপোনাৰ কিছুমান কথা বতৰা মই যিটো নাজানে কোৱা আছে ইয়াত আৰ্টিফিচিয়েল জানা নিচিনা কৈ লাভ নাই যে আপুনি জানে সেইটো কো বাস আৰু মোক ঠগালে মই বিৰাট খং উঠে ঠগাব নালাগে মই বেলেগক মই নঠগাই মিছা কথা নকয় মই যদি কোনোবা মিছা কথা কৈ পেলাই কিবা ঠগাই বিৰাট খং উঠে মই এইবিলাক কৰিব নালাগে আৰু খৰি আছেতো কোনোবা এইবিলাক নালাগে মই কিন্তু এটা বস্তু মই খুব কিবা হয় যেতিয়া নেকি আপুনি কিবা মোৰ পৰা গভৰ্ণমেণ্টৰ পৰা কিবা পাব বিচাৰিছে যেনেকুৱা ক'তবা আমাৰ গাঁৱত এনেকুৱা খুব বেয়াকৈ ৰাস্তা আছে এইটো বনাই দিব লাগে এনেকুৱা আপুনি যদি কয় মই কৈছো হ'ব চিন্তা কৰিব নালাগে মই বনাই দিম এই কথাটো মোৰ মনত থাকে মানে কোনোবাই যদি আহি পেলাই আপোনাক কয় যে বা প্ৰয়োজনীয় কোনটা ব্যক্তি আছে তেওঁ যদি কয় যে এইটো কাম কৰিব লাগে আপোনাৰ এইটো মনত থাকি যায় পুৰা কৰিবলৈ চেষ্টা কৰে একদম মানে এদিন দুদিন লেট হ'ব পাৰে কিন্তু মই কৰিমেই কৰি পেলাই দেখামেই মই একদম আপুনি বেমাৰী হৈ পেলাই পইচা বিচাৰিব আহিছে 1000 2000 পকেটত যে কেতিয়াবা নাথাকে এই মই দিম চিন্তা কৰিব নালাগে থাকক মই দিম না দিবই মই এক সপ্তাহ পিছত মই দিম মোৰ এনেকুৱা অভ্যাস তাৰমানে ভাল নালাগে টিপিকেল পলিটিচিয়ান নহয় সেইটো ক'ব বিচাৰিছে কি পলিটিক্স কৰিব লাগে ইয়াত মানে যেটো ধৰণৰ পলিটিচিয়ান এটা মানে ৰাজনেতাৰ যিবোৰ থাকে যে হ'ব পইচা পাহৰি যায় এই ধৰণৰ স্বভাৱবোৰ আপোনাৰ নাই মোৰ লগত নাই মানে দিন বুলি ক'লে দিন নিদিম বুলি ক'লে মই কৈছে ওদালগুৰিত মিনি সেক্ৰেটাৰী বনাম প্ৰচাৰ কৰি আছে বনাই দিম তো পইচাহে লাগে মোৰ পকেটত পইচা নাযায়তো গভৰ্ণমেণ্টৰ পইচা পাই এইটোতে মই বনাম ওদালগুৰিত মিনি সেক্ৰেটাৰীত মই বনাম বুলি প্ৰচাৰ কৰিছে এইটো বনামই এইটো মোৰ সম্পত্তিৰ মোৰ পইচা দি মই নবনাই থাকো চৰকাৰৰ পইচা আহিব এইটোতে মই বনাম এইটোহে আপোনাৰ পইচা নাযায়তো প্ৰমোদ বড়ো এইটোকে মোৰ নিজৰ পইচা দি বনাব লাগে নিচিনা লাগে কি তাৰমানে বিটিচিত পইচা আহা মানে তাৰ পকেটৰ পইচা এইটো মই কিয় দিম বেলেগক এনেকুৱা জানে আপোনালোকে জানে এতিয়া প্ৰমোদ বড়ো কেনেকুৱা ইণ্টাৰভিউ লৈছে বুলি কৈছে না আপুনি লৈ থাকো প্ৰমোদ বড়ো লৈ থাকো তাতো আৰু চেনেল আছে বুলি তার চ্যানেলটো মোৰ ওচৰত একবাৰ আহিলে হ'ল বিৰাট আৰামত দিম কিয় লাগে এইবিলাক দৰকাৰ নাই কিয় লাগে এইবিলাক বহুত টকা পইচাৰ লেনদেন আপুনি ক'ত পাব কেনেকে 5 বছৰতে 3 নিউজ চেনেল খুলে আৰু তো হিচাপ নাই ক'ত পইচা এনেই ওলাই যাব এইবিলাক মানে এটা প্ৰশ্ন অকমান আকৌ পলিটিকেল ৰাজনৈতিক ভাৱলৈ আহিছো এসময়ৰ যিসকল আপোনাৰ লগত খুব ক্লোজ আছিলে বা আপোনাৰ লগত যিসকল ৰাজনৈতিকভাৱে খুব আছিলে ভালদৰে আছিলে খুব ক্লোজলি আপোনাৰ লগত আছিলে সেই মানুহসকল কিন্তু এটা কৈ আপোনাৰ পৰা আঁতৰি গ'ল যেনে ধৰা আপুনি যদি চাই বিশ্বজিৎ দৈমাৰী যোৱাৰ কথাটো মই কম আপোনাক এই যেটো বিটিআৰ চুক্তি হ'ল না হয় বিটিআৰ চুক্তি হ'ল চুক্তিৰ পিছত তাৰমানে বিশ্বজিতৰ এটা কথা যে বিটিচি এৰিয়াটো এক্সটেণ্ড হ'ব লাগে এই হিচাপত চুক্তিটো কৰি আনিলে প্ৰমোদ বড়োৱে সেইটোকে ছাপৰ্ট কৰিছে ভাল তাৰমানে সেইফালে শোণিতপুৰ আৰু বিশ্বনাথ ডিষ্ট্ৰিক্টত থকাসকলে সদায় কৈ থাকে আমিওতো আন্দোলনত একেলগে অংশীদাৰ হিচাপে আছিল আমাৰতো কিয় আমাৰ এৰিয়ালৈকে কিয় অহা নাই বিটিচিটো এইটো এটা প্ৰশ্ন সেই হিচাপত যেনিবা প্ৰমোদ বড়োৱে ভাল হওক বেয়া হওক কণ্টিনিউৱাছ হোৱা নাই ন' ডাউট ছেটেলাইট ছিষ্টেমত হৈছে ভাল হওক বেয়া হওক প্ৰমোদ বড়োৱে এই চুক্তিত লিখি আনিলে কিন্তু প্ৰেক্টিকেলি সোমাব পৰা নাই বিশ্বজিতে আৰু এই সময়তে UBPO ইউনাইটেড বৰ্ড অফ পিপল একশ্যন কমিটি এনেকুৱা UBPO হিৰো মানে চুক্তিকাৰী
বিটিসি বাহিৰত থকা বড়োসকলৰ এটা সংগঠন ইহঁতেও চুক্তিকাৰী ইহঁতৰ চুক্তি মতে যে বিটিসিটো আপ টু বিশ্বনাথলৈকে এক্সটেনশন হ'ব লাগে আৰু স্যাটেলাইটত আৰু বাকি এৰিয়াটো বড়ো কছাৰী অটোনমাস কাউন্সিল সেইটো বনাব লাগে সেইটো ঠিকই আছে কিন্তু চন্দন আৰু খাম্পাই কি কৈছে নহয় এটোটো কন্টিগুয়াস নহব কন্টিগুয়াস যদি নহয় কেনেকৈ বিটিসি তোমাব ইয়াত দিবে বিশ্বজিৎ চন্দন আৰু খাম্পা তিনিজনৰ লগত মই ইয়াত সোমোৱা নাই যে তহঁতে দুইজনে লাগি থাকক মই ইয়াত সোমোৱা নাই তো বিশ্বজিতে লাষ্টত ইহঁতৰ অখ্ৰামিটোৰ পাৰা নাই এই ইহঁতৰ লগত মই কাম কৰিব ইচ্ছা নাই মই কাম নকৰিম মই বেলেগ দলত গুচি যাম এই হিচাপত বিজেপিত গ'ল একমাত্ৰ বিশ্বজিৎ আমাৰ দলটো এৰাটো চন্দন আৰু খাম্পাৰ কাৰণে গৈছে তো এইফালে চন্দন আৰু খাম্পাই কয় সেইটো এৰিয়াটো নলম এটা যেটো অলপ স্যাটেলাইট সিস্টেমত এৰিয়া এক্সটেনশন হ'ল এই এৰিয়াটো বিটিসিত নালাগে এটো এই বড়ো কছাৰী অটোনমাস কাউন্সিলতে থাকক এনেকুৱা দিবে এই সময়ত তাৰমানে চৰকাৰত আছিল আমি চৰকাৰত আছিল এই যে চন্দনৰ মন্ত্ৰী খাম্পাৰ ডেপুটি চিফ হিচাপে আছিলে বিৰাট খাজা ইয়াৰ কাৰণে বিশ্বজিৎ যোৱাৰ কাৰণে সেইটো বুলি মই ভাবো একদম এইটো বেলেগ কথা যে নহওক মই ক'ব লগা একো নাই বিশ্বজিতে বিজেপিত গ'ল এটা পজিশ্যন পাল বড়ো হিচাপে স্পীকাৰ ভাল এটা সন্মান পাইছে এইটো ভাল পজিশ্যন লৈ পেলাই আছে কিন্তু এই চন্দন আৰু খাম্পাই কি কৰিলে প্ৰেচিডেণ্টটো চেঞ্জ কৰিব লাগে বিপিএফৰ প্ৰেচিডেণ্টটো 2020 ইহঁতে এই চেষ্টাটো কৰিছিল চন্দন আৰু খাম্পাই যেতিয়া বিপিএফে চৰকাৰ বনাব নোৱাৰিলে ইয়াৰ কাৰণে কৈছে যে চন্দন আৰু খাম্পাই কৈছে যে মানৱতা খাতিৰত হাগ্ৰামাই প্ৰেচিডেণ্টটো এৰিব লাগে এনেকুৱা যুক্তি মইতো প্ৰেচিডেণ্ট হ'ম বুলি মই হোৱা নাই ৰাইজে বনাইছে দলে বনাইছে এই হিচাপত মই আছো এইটো লাগি 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 লাষ্টত পাৰা নাই বাছ হৈ গ'ল এইফালে নিজস্ব উদ্দেশ্যৰ কাৰণে কৈছে কিবা একটা পাৱাৰ পাব বুলি বাছ হৈছে আৰু চাই থাকক চন্দন আৰু খাম্পাক কোনেও ভোট নিদিয়ে দিব পাৰে এটা দুটা কিন্তু মেক্সিমাম বড়ো ৰাইজ বা বেলেগ জাতিটো ভালে নাপায় ইহঁততো ওপৰে ওপৰে বিপেক দলৰ নামতে জিকি পেলাই আহিছে এইটোৱে বেলেগ একো নাই ভাৱৰ কাৰণে গৈছে স্পষ্ট কথা মই আপোনাৰ ওচৰত কেইবাটাও আমি কথা পাতিলোঁ এটা মোৰ এটা শেষত এটা ৰাউণ্ড থাকে সেইটো হ'ল ৰেপিড ফায়াৰ ৰাউণ্ড সেই ৰেপিড ফায়াৰত মই আপোনাক নিয়মটো বুজাই দিছোঁ মই এটা প্ৰশ্ন সুধিম সেই প্ৰশ্নটোৰ 2টা 3টা 4টা এটা অপশ্যন থাকে আপুনি সেইটোৰ ভিতৰত এটা চুজ কৰিব লাগে আপুনি ক'ব লাগে যে কোনটো আপুনি ভাবে আৰু আপোনাৰ এটা লাইফ লাইনটো হ'ল যে আপুনি যেনেকৈ কুইজত পাছ দিয়ে আমি যে কুইজত আগতে যে কওঁ পাছ উত্তৰ দিব নিবিচাৰে আপুনি পাছ কৰিব ৰাইজৰ উত্তৰ দিব নিবিচাৰে ৰেডি আছে ঠিক আছে মই ৰেপিড ফায়াৰ প্ৰথম প্ৰশ্নটো আৰম্ভ কৰিছোঁ বিটিচিৰ কাৰণে প্ৰথম প্ৰশ্নটো বিটিচিৰ কাৰণে বেষ্ট চইচ বিটিচিৰ কাৰণে সকলোতকৈ ভাল কোনজন হ'ব পাৰে এই দুইজনৰ ভিতৰত মই দুটা অপশ্যন দিওঁ আপুনি এজন কৰিব লাগে প্ৰমোদ বড়োৱে বি হাগ্ৰামা মহীয়ে কোন মই নিজে হাগ্ৰামা বেছ এইটো কি বেলেগ সুধক না মোক কিয় মোক চাইডত আহকচোন মোক সুধিব লগাই দৰকাৰ নাই ঠিক আছে মই ৰেপিড ফায়াৰ দ্বিতীয় কুৱেশ্যন দিব বিচাৰিছোঁ যে আপুনি কেন্দ্ৰত আৰু ৰাজ্যত দুইখন চৰকাৰৰ লগত আপুনি কাম কৰিলে আপুনি যেতিয়া বিটিচি প্ৰধান হিচাপে আছে বিজেপিৰ আছে কংগ্ৰেছৰ আছে কেন্দ্ৰতো আছে ৰাজ্যতো আছে বিটিচিৰ কাৰণে কোনখন চৰকাৰ বেছি ভাল বা বেছি চিন্তা কৰে এ কংগ্ৰেছ চৰকাৰ বি বিজেপি চৰকাৰ কোনে বিজেপি বেছি ভাল বিজেপি দিনত বেছি পাইছে না আমি কংগ্ৰেছৰ দিনতো ইমান পোৱা নাই আপুনি কিন্তু এই আনসাৰটো আৰু বহু কেইবাটাও আনসাৰ দিছে কিন্তু আৰে বিজেপিৰ দিনত বেছিকে কাম হৈছে সেইকাৰণে মই বিজেপি কৈছো আচ্ছা কংগ্ৰেছৰ দিনত কম হৈছে কামটো
তাৰমানে বিটিচিৰ কাৰণে বিজেপি বেষ্ট বেছ নহয় বেছ বুলি ক'লে মই ভাল বুলি কৈছে ভাল তাৰমানে আমি চৰকাৰটো আমি অকলে আছে না বিজেপিৰ দিনত আমি বেছিকৈ পেকেজ পাইছো সেইটোৱে কৈছো মেডিকেল কলেজ পাইছো মই ঠিক আছে মই এতিয়া আপোনাৰ পাঁচটা প্ৰশ্নটো হ'ল যে আপুনি যেটো পাইছে সেই সকল প্ৰধানমন্ত্ৰীৰ কথা মই সুধিম যিসকল প্ৰধানমন্ত্ৰী আপুনি পাইছে এতিয়ালৈকে বিটিচিৰ কাৰণে বেছি চিন্তা কৰা প্ৰধানমন্ত্ৰী এই চাৰিজনৰ ভিতৰত কোন অপশ্যন দি আছে পিভি নৰসিংহ ৰাও অপশ্যন এ অটল বিহাৰী বাজপেয়ী অপশ্যন বি মনমোহন সিং অপশ্যন সি নৰেন্দ্ৰ মোদী অপশ্যন ডি এই যে কি নাম আছিল অটল বিহাৰী বাজপেয়ী ভাল একদম আৰু মোদী কি একটা ভাল কৈছে আৰু ইয়াক কিয় ক'ব লাগে মই আচ্ছা ঠিক আছে বাজপেয়ী আপোনাক একটাহে লাগে কি দুটা কোনটো ভাল মই কৈছে এইবিলাক কি ঠিক আছে মই আৰু চতুৰ্থটো ৰেপিড ফায়াৰ কোৱেশ্চন মই আপোনাক সুধিব বিচাৰিছো অসমৰ যিকেইজন এতিয়ালৈকে মুখ্যমন্ত্ৰী হ'ল সেই মুখ্যমন্ত্ৰী কেইজনৰ ভিতৰত বিটিচিৰ কাৰণে সবতকে বেছি ভাল চিন্তা কৰা মুখ্যমন্ত্ৰী কোন এই চাৰিজনৰ ভিতৰত মই ক'ব বিচাৰিছো দেই পাঁচজনৰ ভিতৰত হিতেশ্বৰ শইকীয়া অপশ্যন এ প্ৰফুল্ল কুমাৰ মহন্ত অপশ্যন বি অপশ্যন সি তৰুণ গগৈ অপশ্যন ই সৰ্বানন্দ সোণোৱাল আৰু অপশ্যন 5 নম্বৰ অপশ্যনটো হ'ল বৰ্তমানৰ মুখ্যমন্ত্ৰী বৰ্তমান মুখ্যমন্ত্ৰীৰ লগত মই কামেই কৰিব পৰা নাই কি ফাৰ্ষ্ট চাৰিটা আকৌ না অপশ্যন 5টা আছে আপুনি তাৰ ভিতৰত চুজ কৰিব লাগে মই কাম কৰিব পাইছো তৰুণ গগৈ ডাঙৰীয়াৰ লগত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগত এই দুইজনহে এই ফাৰ্ষ্ট নম্বৰটো ক'ৰ পৰা আহিল মইতো ইয়াৰ লগত কাম কৰিব পৰা নাই এইবাৰে যদি মই মই যদি চৰকাৰ বনাই তেতিয়াহে মই তাৰ নামটো ল'ব পাৰিব এতিয়া মই কামেই কৰিব পৰা নাই ইয়াৰ নাম ইফালে দে কাটক আপুনি মানে পাছ কৰিব বিচাৰিছে এই কোৱেশ্চন এইটো আনসাৰ দিব বিচাৰে কি এনসাৰ দিব মই জিন্টো কিন্তু আপুনি কাটিব না নাই এই এতিয়া অপশ্যন 5টা আছে কিন্তু অপশ্যন 5টা নহব আপোনাৰ মই দুইজন পাইছে মই দুইজনৰ ভিতৰত একজনে কম মই যিটো পাইছে ঠিক আছে এইটোৰ ভিতৰত আপুনি তৰুণ গগৈ আচ্ছা সৰ্বানন্দ আৰু তৰুণ গগৈৰ এই দুইজনক মই পাইছে এই দুইজনৰ ভিতৰত তৰুণ গগৈ বেছ এই দুজনৰ ভিতৰত যদি আপুনি চাই তৰুণ গগৈ বেছি এই তিনিজনটো মই পোৱা নাই না যিসকলক পোৱা নাই সেইকাৰণে আপুনি মুখ্য দিম যাতে আনিলে ক'ব লাগিব ঠিক আছে আৰু অন্তিমটো ৰেপিড ফায়াৰ কোৱেশ্চন যে 2026 দিছপুৰত কাৰ চৰকাৰ বিজেপি মিত্ৰজোঁট কংগ্ৰেছ মিত্ৰজোঁট কাৰ দেখি আছে আপোনালোকে মই ক'লেও নক'লেও 2026 বিজেপি চৰকাৰ বনাব বিজেপি চৰকাৰ এই আৰামছে বনাব সিহঁতে আৰু বিটিচিত মই আছে না 2026 বিটিচি ইলেকশ্যন নহয় এই 25 ইলেকশ্যনত আপুনি মই আছে আৰু 26 বিজেপি দিছপুৰত বিজেপি হ'ব এইটো দেখাইছে হয় না নহয় চালে হ'ল আপুনি ঠিক আছে আগ্ৰাম মহিলা ডাঙৰীয়া যথেষ্ট সময় দিলে খুব স্পষ্টতাৰে সকলো কথা ক'লে ধন্যবাদ থেংক ইউ এয়া আছিল হাগ্ৰামা মহিলাৰী সকলো স্পষ্টতাৰে উত্তৰ দিলে আৰু সকলোতকৈ ডাঙৰ ব্ৰেকিং নিউজটো দিলে যে 25ত বিটিচিত কোকৰাঝাৰত হাগ্ৰামা মহিলাৰী আৰু 26ত দিছপুৰত বিজেপি চৰকাৰ মুখামুখিৰ পৰা মই ডিকেট শৰ্মাই বৰ্তমান বিদায় লৈছো ধন্যবাদ নমস্কাৰ